Hello everyone. আজিৰ যেটো টপিক হে টপিকটো হৈছে যে should we do engineering or not? Student এটা ইঞ্জিনিয়াৰিং কৰিব লাগে নে নালাগে? এইটো ভিডিও ষ্টুডেন্টৰ কাৰণে লৈ আনিছো যেটো ক্ৰেজ সকলোতে চলি আছে ইঞ্জিনিয়াৰিং হোৱাৰ ক্ৰেজ বা ইঞ্জিনিয়াৰিং পঢ়িবৰ কাৰণে যিখিনি এন্ট্ৰান্স দিব লাগে সেইখিনি ক্ৰেজ ষ্টুডেন্টৰ বহুত ক্ষেত্ৰত দেখা যায় যেটো STEM ফিল্ডৰ এটা পাৰ্ট হয় যেটো সায়েন্স টেকনলজি ইঞ্জিনিয়াৰিং এণ্ড ম্যাথমেটিক্স যেটো এটা পাৰ্ট হয় ইঞ্জিনিয়াৰিং সেকশন এটা এই সেকশনটোক লৈ ষ্টুডেন্টৰ বহুত বেছি ক্ৰেজ ষ্টুডেন্টৰে নহয় পেৰেন্টছৰ বহুত বেছি ক্ৰেজ সোসাইটিৰ বহুত বেছি ক্ৰেজ যে এটো কৰিবই লাগিব বহুতে কৰিবই বিচাৰে কিয় তাৰ কোনো কাৰণ প্ৰপাৰলি সকলোৱে নাজানে সদায় এটা বস্তুতে গুৰুত্ব দিয়ে হেতু হৈছে ডিমান্ড আছে পইচা আছে ডিমান্ড আছে সো এই বস্তুটোক লৈ পেলাই এটা ইম্পৰ্টেন্ট টপিক লৈ আহিছো ষ্টুডেন্টৰ কাৰণে যে ষ্টুডেন্টে ইঞ্জিনিয়াৰিং কৰিব লাগে নে নালাগে প্ৰ্যাকটিক্যালি কথাখিনি ভালদৰে এনালাইসিস কৰি পেলাই ভিডিওটো দিয়া যাব যাতে ষ্টুডেন্ট বিলাকে প্ৰপাৰ ক্লিয়াৰিটিটো পায় যে ইঞ্জিনিয়াৰিংৰ ক্ষেত্ৰত কোনখিনি বস্তু চাব লাগে ষ্টুডেন্ট এটাই পঢ়াৰ আগতে এটা কথাটো হৈছে ইঞ্জিনিয়াৰিং সেকশনটো যাবৰ কাৰণে ষ্টুডেন্ট বিলাক বহুত বেছি কিয় ক্ৰেজ হৈ থাকে এটা ডাঙৰ কাৰণ হেতু হৈছে সোসাইটি প্ৰেছাৰ বা পেৰেন্টাল প্ৰেছাৰ পেৰেন্টসও বিচাৰে যে ষ্টুডেন্টে ইঞ্জিনিয়াৰ হ'ব 3 ইডিয়টছৰ সিনেমাখন চালে সকলোৱে গমে পায় যে ইঞ্জিনিয়াৰিং হোৱাটো কিমান ডাঙৰ ক্ৰেজ বা কিমান ডাঙৰ কথা পেৰেন্টছৰ কাৰণে গতিকে পেৰেন্টস বহুত বেছি স্ট্ৰেসফুল হৈ যায় এই বিষয়টোক লৈ যে লৰাটোৱে ইঞ্জিনিয়াৰিং কৰিবই লাগিব আৰু কৰিব নোৱাৰিলে নহব হেতুৰ কাৰণে কি হয় ষ্টুডেন্টৰ ওপৰতো ই নেগেটিভলি এফেক্ট পেলায় আৰু সেইখন সময়ত বহুতখিনি ষ্টুডেন্টে ডিসিজন ল'ব নোৱাৰে যে ইঞ্জিনিয়াৰিং কৰাটো ভাল হ'ব নে নহব কিছুমান ক্ষেত্ৰত বহুতখিনি ষ্টুডেন্টৰ দেখা যায় ইন্টাৰেষ্ট নাথাকিলেও ইঞ্জিনিয়াৰিং পঢ়ি থাকে পিছত গৈ পেলাই ডিপ্ৰেছন ফ্ৰাষ্ট্ৰেচন এইবিলাক ফেস কৰে গতিকে প্ৰথম কথা হ'ল যে ইঞ্জিনিয়াৰিং ষ্টুডেন্টে পঢ়াৰ আগত কোনখিনি বস্তু চাব লাগিব ভালদৰে ইয়াত ভালদৰে কৈ যাম এটা কথাটো হ'ল কি এইচএস পাস কৰাৰ পাছত ষ্টুডেন্টে যেতিয়া জেডব্লিউ স্পেসিফিক্যালি হেতু এন্ট্রান্স হয় যেটো জেডব্লিউ এন্ট্রান্স হয় মেইনস বা এডভান্স হেতু দি পেলাই ইন্ডিয়াৰ আন্ডাৰ জীৱানখিনি ইঞ্জিনিয়াৰিং ইনষ্টিটিউট আছে ডিপেন্ডিং অন দা ৰেংক NITs IITs এণ্ড আদাৰ ইঞ্জিনিয়াৰিং কলেজেস সেইবিলাক কলেজত কি হয় সেই এন্ট্রান্সৰ জৰিয়তে সিলেক্ট হয় গতিকে সেই পৰীক্ষাটোৰ কাৰণে ষ্টুডেন্ট বিলাক বহুত বেছি ড্ৰপো দিয়ে 2 বছৰ 3 বছৰ ড্ৰপ দিয়ে বা বহুতে সেই ইঞ্জিনিয়াৰিং এন্ট্রান্সটো ক্র্যাক কৰিবৰ কাৰণে লাগি থাকে এটা কথাটো হ'ল কি ইঞ্জিনিয়াৰিং কৰি পেলাই বা ইঞ্জিনিয়াৰ হৈ পেলাই প্ৰথম কথা এটা বস্তু চাব লাগিব যে ইঞ্জিনিয়াৰিং বস্তু পঢ়াৰ ক্ষেত্ৰত মেইন এইমটো কি হয় যে পইচা ঘটা অবভিয়াসলি ইঞ্জিনিয়াৰ হ'ব লাগিব সো সবে ইঞ্জিনিয়াৰ হ'বৰ কাৰণে আগবাঢ়ে আৰু বহুতৰ ইন্টাৰেষ্ট থাকে এটা কথাটো হ'ল ইন্টাৰেষ্ট আৰু প্যাশন বাৰু মই ইমান বেছি স্ট্ৰেছ নিদিও মেইন যিখিনি প্ৰ্যাকটিক্যাল ৱৰ্ল্ডত চলি আছে সেই কথাটো কম বৰ্তমান যুগত এটা বস্তু সকলোৱে জানে যে নাওএডিজ কি হৈছে more than 15 lakh student in India pass out হয় ইঞ্জিনিয়াৰিং কলেজৰ পৰা ইঞ্জিনিয়াৰিং কলেজ ইন দা সেন্স মইতো কৈছো ভাল ইঞ্জিনিয়াৰিং কলেজ ইনক্লুডিং লোৱাৰ ৰেংকৰ ইঞ্জিনিয়াৰিং কলেজৰ পৰা আদি কৰি যিবিলাক ডিপ্লোমা দিয়া ইঞ্জিনিয়াৰিং কোৰ্স আছে যিবিলাক পলিটেকনিক্স হয় ইনক্লুডিং ITI সেই গোটেই ইনষ্টিটিউশন বিলাক মিলাই মিলি তাৰ পৰা ম্যাক্সিমাম টু ম্যাক্সিমাম 15 লাখ তাতকে বেছি হ'ব পাৰে এতিয়ালৈকে দেখা গৈছে 15 লাখ স্ট্যাটিস্টিক্যালি কি হৈছে ষ্টুডেন্ট পাস আউট হৈছে সেই ষ্টুডেন্ট ইনষ্টিটিউট বিলাকৰ পৰা আৰু তাৰে ভিতৰত 1.5 lakhsৰ ষ্টুডেন্টে কি হয় জব পায় বা মোৰ দেন কি হয় 2.5 lakhs এটা এভাৰেজ এমাউন্ট ইতালৈকে পোৱা গৈছে যেটো ষ্টেটিষ্টিক্সত কোৱা হৈছে হেতু হৈছে 2.5 lakhs টোটাল জবটো পায় তাৰে ভিতৰত only 5 to 6% আছে যিবিলাকে টপ মোষ্ট ইনষ্টিটিউশন বিলাকত ক্যাম্পাস ইন্টাৰভিউ থ্ৰেডি হক বা বেলেগ ইন্টাৰভিউ থ্ৰেডি হক কি হয় জব পায় হল এটা কথাটো হ'ল কি ইঞ্জিনিয়াৰিং সেকশনটো পঢ়াৰ ক্ষেত্ৰত ষ্টুডেন্টে কোনটো বস্তু গুৰুত্ব দিব লাগিব হেতু হৈছে জব মাৰ্কেট এটা প্ৰথম কথা 15 লাখ ষ্টুডেন্টৰ ভিতৰত আপুনি 1.5 বা 2.5 ৰ এস্টিমেট তলক 2.5 ষ্টুডেন্ট হে পাস আউট হয় পাস আউট ইন দা সেন্স ভাল চাকৰি এটাৰ কাৰণে এটা কথাটো হ'ল কি যিবিলাক ষ্টুডেন্টে ইঞ্জিনিয়াৰিং পঢ়ে তাৰ জব মাৰ্কেটটো জনাটো বহুত বেছি জৰুৰী এটা জব মাৰ্কেট বুলি গলে তাত তিনটা সেকশন আছে এটা হৈছে জব মাৰ্কেটৰ ক্ষেত্ৰত প্ৰাইভেট সেক্টৰ এটা গভৰ্নমেন্ট সেক্টৰ আৰু এটা হৈছে পাব্লিক সেক্টৰ যেটো PSU বুলি জনা যায় এটা ষ্টুডেন্ট বিলাকৰ ক্ষেত্ৰত যেতিয়া ষ্টুডেন্টে জবৰ কাৰণে বিচাৰে এই তিনটা সেক্টৰতে ষ্টুডেন্টে ইঞ্জিনিয়াৰিং সেকশনটো ডিমান্ড থাকে মেজৰিটি যেটো ডাঙৰ আটাইতকৈ ডাঙৰ সেকশন এই তিনটাতে ডিস্ট্ৰিবিউট হৈ থাকে এটা কথাটো হ'ল কি এই তিনিটা সেক্টৰত পাবৰ কাৰণে এটা বস্তু বহুত বেছি ইম্পৰ্টেন্ট হেতু হৈছে লোকেশন কোট লৰাটো বা ছোৱালীজনী সেটেল হৈ আছে এটা যিবিলাক সিটি হয় সেই সিটি বিলাকৰ যেটো ৰেংক হয় tier 1 tier 2 tier 3 এইবিলাক সিটি সো মেইন কথাটো হৈছে ইঞ্জিনিয়াৰিং কলেজ যত পঢ়াৰ পিছত ষ্টুডেন্টৰে যেতিয়া বিটেক কমপ্লিট কৰি আহে বা এমটেকৰ কথাই কৈছো
গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট কমপ্লিট কৰাৰ পাছত ষ্টুডেণ্টে যেতিয়া জব মাৰ্কেটটোৰ কথা এনালাইচিছ কৰে মেইন কথা হ'ল ডিমাণ্ড ডিপেণ্ড কৰে যিটো ডিমাণ্ডৰ কথা কৈছোঁ চাকৰিৰ সেই চাকৰিৰ ডিমাণ্ড ডিপেণ্ড কৰে লোকেশ্যনৰ ওপৰত এতিয়া কথাটো হ'ল Tier 1 Tier 2 যিবিলাক চিটি হয় যেনেকৈ ধৰিছোঁ বেংগলোৰ বা মহাৰাষ্ট্ৰ পুনে সেইবিলাক চহৰত স্পেচিফিকেলি উৰিষ্যাত ধৰিছোঁ মেইনলি বেংগলোৰ ধৰিছোঁ সেইবিলাক চিটিত কি হয় ইঞ্জিনিয়াৰিং ছেকশ্যনৰ ডিমাণ্ড বহুত বেছি কাৰণ সেইবিলাক ছেক্টৰত IT ছেক্টৰটো বহুত গ্ৰ'য়িং ফিল্ড হয় সেইবিলাক ছেক্টৰত য'ত ইকনমিকেলি সেইবিলাক কমাৰ্চিয়েল এৰিয়া হয় যিবিলাকত জবৰ কাৰণে প্ৰাইভেট ছেক্টৰ জবৰ যিটো ডিমাণ্ড হয় সেইটো সেই Tier 1 Tier 2 চিটিত বহুত বেছি আছে অ'কে চ' Tier 1 Tier 2 চিটিৰ মানুহে বা Tier 1 Tier 2 চিটিত যিবিলাকে ছেটেল হ'ব বিচাৰে যিকোনো প্ৰাইভেট ছেক্টৰত পাবৰ কাৰণে ষ্টুডেণ্টৰ কাৰণে ডিমাণ্ড আছে কাৰণ তাত বহুতখিনি প্ৰাইভেট ছেক্টৰ মাল্টিনেশ্যনেল কোম্পানীজৰ পৰা আদি কৰি ইউনিট আছে অ'কে সেইটো হৈছে প্ৰাইভেট ছেক্টৰ গভৰ্ণমেণ্ট ছেক্টৰৰ কথা চাব গ'লে গভৰ্ণমেণ্ট ছেক্টৰত বহুত লিমিটেড ছিটছ আছে এজ কম্পেয়াৰ্ড টু নাম্বাৰ অফ ষ্টুডেণ্টছ গভৰ্ণমেণ্ট ছেক্টৰ ইণ্ডিয়াত ক'ব গ'লে গভৰ্ণমেণ্ট ছেক্টৰত যিমানকেইটা ইঞ্জিনিয়াৰিঙৰ পোষ্ট আছে সেইবিলাক পোষ্ট বহুত বেছি মিনিমেল হয় বহুত কম পোষ্ট হয় য'ত কেইটামান পাৰ্চেণ্টেজ ষ্টুডেণ্টহে কি হয় এপিয়াৰ হৈ চাকৰি পায় গতিকে গভৰ্ণমেণ্ট ছেক্টৰত কম্পিটিশ্যন এক্সট্ৰিমলি বেছি হয় আজিৰ যুগত 2024 কথা ক'লেতো বহুত বেছি গতিকে এজ কম্পেয়াৰ্ড টু ষ্টুডেণ্ট তাত এটা কম্পিটিশ্যন আছে লগত এটা হৈছে পাব্লিক ছেক্টৰ ইউনিট এতিয়া PSUবিলাকত জব পাবৰ কাৰণেও একজেক্টলি কম্পিটিশ্যনটো বহুত বেছি আৰু PSUটো বহুত লিমিটেড ছিট থাকে আৰু সকলো ষ্টুডেণ্টে PSUত চিলেক্ট হোৱাৰ পচিবিলিটি বহুত কম কাৰণ তাৰ ৰেংক বহুত বেছি ভাল লাগিব যিকেইটা গেটৰ যিটো ৰেংক বিচাৰে সেই ৰেংকটো বহুত বেছি লাগে গতিকে ষ্টুডেণ্টে এনেই ইঞ্জিনিয়াৰিংটো পেৰেণ্টছৰ প্ৰেছাৰত আহি পঢ়াৰ কাৰণেও কি হয় মেজৰিটি অফ দ্য ষ্টুডেণ্ট কি হৈ যায় আনএমপ্লয়ড হৈ থাকে এতিয়া সেই আনএমপ্লয়মেণ্টৰ কাৰণটো ছ'চাইটিয়েল প্ৰেছাৰৰ কাৰণেও বহুত হয় আৰু এটা মেজৰ কথা দেখা যায় যে ষ্টুডেণ্টৰ বহুতখিনি ক্ষেত্ৰত ইঞ্জিনিয়াৰিং কোৰ্চটো এনেকুৱা এটা কোৰ্চ য'ত ষ্টুডেণ্টৰ এনালাইটিকেল এবিলিটি প্ৰব্লেম ছলভিং এবিলিটি অলপ ক্ৰিয়েটিভিটি ইনোভেশ্যন বা টেকন'লজিৰ ওপৰত যিটো আপডেট থকা টেকন'লজিৰ ওপৰত আপডেট থাকিব লাগিব ChatGPT পৰা আদি কৰি যিবিলাক IT ছেক্টৰত টেকন'লজি ডেভেলপমেণ্ট হৈছে কিবিলাক ইম্পৰ্টেণ্ট টেকনিকেল স্কিলছ ডেভেলপ হৈছে সেইবিলাক স্কিলছৰ ওপৰত ষ্টুডেণ্ট এক্টিভ থাকিব লাগিব সেইবিলাক ইনোভেশ্যন টেকন'লজিৰ ওপৰত ষ্টুডেণ্ট এৱাৰ হৈ থাকিব লাগিব আৰু সেইবিলাকত যদি এৱাৰনেছ নাথাকে ষ্টুডেণ্ট এটাই ইঞ্জিনিয়াৰিং পঢ়াৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাটো ভাল নহয় কিন্তু দেখা গৈছে মেক্সিমাম ষ্টুডেণ্টে ছ'চাইটিৰ প্ৰেছাৰত অহাৰ কাৰণে কি হয় সেইবিলাকত এৱাৰনেছ নাথাকে চ' কি হয় ষ্টুডেণ্টবিলাকে আনএমপ্লয়ড হৈ থাকিবলগীয়া হয় গতিকে এইটো হৈছে ইম্পৰ্টেণ্ট কথা গতিকে বহুত ষ্টুডেণ্টে এনেকেই ফচি আছে ইঞ্জিনিয়াৰিং পঢ়িব গুচি আহে পিছত স্কিল ছেট নাথাকে ডিগ্ৰী চাৰ্টিফিকেট লৈ অহাৰ পিছত কোনো ধৰণৰ জব নাপায় গতিকে এইটো এটা ডাঙৰ কাৰণ যিটো মই ষ্টুডেণ্টক জনাই আছোঁ এৱাৰনেছ দিবৰ কাৰণে যাতে ইঞ্জিনিয়াৰিং পঢ়াৰ আগত এইখিনি ফেক্টৰ আপুনি চাই লওক এটা কথাটো হ'ল কি ইঞ্জিনিয়াৰিং ছেক্টৰটো পঢ়িবৰ কাৰণে কোনখিনি বস্তু চাব লাগে সেইটো হৈছে কি যিটো মই চিটিৰ কথা ক'লোঁ লোকেশ্যনত প্ৰাইভেট ছেক্টৰৰ ডিমাণ্ড আছে গভৰ্ণমেণ্ট ছেক্টৰটো আছেই কিন্তু প্ৰাইভেট ছেক্টৰত হিউজ ডিমাণ্ড আছে Tier 1 Tier 2 চিটিত এটা ষ্টুডেণ্ট হিচাপে আপুনি যেতিয়া ইঞ্জিনিয়াৰিং পঢ়িব সেই Tier 1 Tier 2 চিটিত কাম কৰিবৰ কাৰণে আপুনি ৰেডি হয় নে নহয় যদি আপোনাৰ ঘৰ বা আপোনাৰ যিটো লোকেশ্যন সেইটো যদি দূৰ হয় সেই চিটিবিলাকৰ পৰা দেন ডেফিনেটলি আপুনি ৰেডি হয় নে নহয় সেইবিলাক চিটিত কাম কৰিবৰ কাৰণে দূৰত গৈ পেলাই ঠিক আছে আজিকালি ৱৰ্ক ফ্ৰম হোম ফেচিলিটি আহিছে বাট মোৰ অৰ লেছ সকলোৱে বাহিৰত যাব বিচাৰে কাৰণ স্কোপ নাথাকে যিকোনো লোকেশ্যনত চ' সেইবিলাক চিটিত যাবৰ কাৰণে আপুনি ৰেডি হয় নে নহয় ফাৰ্ষ্ট ষ্টুডেণ্ট এটাই সেই বস্তুটো চাব লাগিব কাৰণ ঘৰৰ পৰা দূৰত থাকি কাম কৰিব লাগিব চাকৰিৰ কাৰণে প্ৰাইভেট ছেক্টৰত কৈ আছোঁ এটা কথাটো হ'ল কি ইঞ্জিনিয়াৰিং ছেকশ্যনটো পঢ়াৰ সময়ত ষ্টুডেণ্টটোৰ টিয়াৰ চিটিটো ডিপেণ্ড কৰে তাত ডিমাণ্ড আছে আৰু এটা বস্তু যিটো বস্তু বহুত ইম্পৰ্টেণ্ট সেইটো হৈছে জব মাৰ্কেটটো নিৰ্ভৰ কৰে আপোনাৰ ৰেংক অফ ইয়'ৰ ইনষ্টিটিউশ্যন অলছ' য'ত আপুনি পঢ়ি আছে এতিয়া যিকোনো ফিল্ডৰ ইঞ্জিনিয়াৰিং ছেকশ্যনৰ কথাই কৈছোঁ মেকানিকেল ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স এৰ'নটিকেল যিকোনো কৈছোঁ ছফ্টৱেৰ হ'ব পাৰে কম্পিউটাৰ হ'ব পাৰে যিকোনো ইঞ্জিনিয়াৰিং ছেকশ্যনত কি হয় মেইন কথা হৈছে আপোনাৰ ইঞ্জিনিয়াৰিঙৰ যিটো ইনষ্টিটিউট হয় সেই ইনষ্টিটিউটখনৰ ৰেংকিংটো বহুত বেছি ইম্পৰ্টেণ্ট হয় যদি ৰেংকিং ভাল নাথাকে তাত কেম্পাছ ইণ্টাৰভিউ ভালদৰে আহিব নোৱাৰে কাৰণ ইঞ্জিনিয়াৰিং যিটো ইনষ্টিটিউট হয় সেই ইনষ্টিটিউটখনৰ ৰেংকিঙৰ ওপৰত কি হয় তাৰ কোলাবৰেশ্যন হয় বেলেগ ব্ৰেণ্ড বা কোম্পানীৰ লগত হয়নে গতিকে ভাল যিখিনি IITs আছে NITs আছে স্পেচিফিকেলি IIT নিচিনা টপ মোষ্ট ইনষ্টিটিউচনৰ যিখিনি কোলাবৰেশ্যন আছে বেলেগ কোম্পানীৰ লগত সেইবিলাক গুগল মাইক্ৰ'ছফ্ট সেইবিলাক ভাল পেকেজৰ কোম্পানী আহে গতিকে কেম্পাছ ইণ্টাৰভিউ ভাল পেকেজত হ'ব গতিকে ভাল ইনষ্টিটিউচন হ'লে কেম্পাছ ইণ্টাৰভিউ ভাল আহিব ভাল কোম্পানীটো আপুনি ছিট পাব টপ মোষ্ট কোম্পানীবিলাকত ছিট পাব তাত কি হ'ব চেলেৰি পেকেজো বহুত বেছি হ'ব
গতিকে ষ্টুডেণ্টে ইঞ্জিনিয়াৰিং পঢ়োঁতে সেইটো বস্তু চাব লাগিব যে কোনখন ইনষ্টিটিউটত ষ্টুডেণ্টে পঢ়িব বিচাৰিছে গতিকে ইনষ্টিটিউটটোৰ কোৱালিটিও বহুত বেছি ইম্পৰ্টেণ্ট ইনষ্টিটিউটৰ ৰেংকো বহুত বেছি মেজৰলি ইম্পৰ্টেণ্ট ক্ৰাইটেৰিয়া হয় গতিকে সেইটো বস্তু চাইহে ষ্টুডেণ্টে আগবঢ়ক এনেই বিটেকটো লৈ ল'লে নহ'ব পেৰেণ্টছৰ প্ৰেছাৰত আহি পেলাই ষ্টুডেণ্টে এই বস্তুটো গম পাওক পেৰেণ্টছকো এই বস্তুটো দেখুৱাওক গতিকে ইনষ্টিটিউটখনৰ ৰেংকটো চালে তাৰপিছত আপুনি জব মাৰ্কেটৰ ডিমাণ্ডটো গম পাব এটা ভাল ভাল গুগল মাইক্ৰ'ছফ্টৰ পৰা নিচিনা কোম্পানীবিলাক কি হয় IITজত আহে স্পেচিফিকেলি ইনফোছিছ যিটো কোম্পানী সেই কোম্পানীটো ভাল ভাল ইনষ্টিটিউশ্যনবিলাকত কেম্পাছ ইণ্টাৰভিউ কাৰণে আহে গতিকে এইবিলাক যিবিলাক মই সৰু সৰু এক্সাম্পল দিছোঁ এইবিলাক কোম্পানীত পাবৰ কাৰণে আপুনি ইনষ্টিটিউশ্যনখনো ভাল হ'ব লাগিব যদি আপোনাৰ ইনষ্টিটিউশ্যনখনৰ ৰেংকটো কম হয় তেতিয়া আপোনাৰ ভাল কেম্পাছ ইণ্টাৰভিউ হোৱাৰ চান্স কম আৰু আপোনাৰ যিখন ৰিজিউমে হ'ব সেইখনো কি হ'ব সিমান ষ্টেণ্ডাৰ্ড নহ'ব ডিপেণ্ডিং অন দ্য ৰেংক অফ দ্য ইউনিভাৰ্চিটি গতিকে সেই ক্ষেত্ৰত ষ্টুডেণ্টৰ এটা কথা ইম্পৰ্টেণ্ট যে যেতিয়া ষ্টুডেণ্টৰ সেই ৰেংকটো নাথাকে বা সেই ব্ৰেণ্ড ভেলিউটো নাথাকিব যেতিয়া ভাল ইনষ্টিটিউশ্যন এখনত ষ্টুডেণ্টটো নাই IITৰ হ'লেতো এটা ভাল ব্ৰেণ্ড আহিয়ে যায় লগত লাগিয়ে যায় কিন্তু সৰু মেজৰ যিখন মডাৰেট লেভেল ৰেংক হয় সেইবিলাক ইনষ্টিটিউশ্যনত সিমানটো ব্ৰেণ্ডিং নাহে গতিকে তেনে ক্ষেত্ৰত এটা কথা ইম্পৰ্টেণ্ট ষ্টুডেণ্টে যদি সঁচাকৈ ইঞ্জিনিয়াৰিং পঢ়িব বিচাৰিছে মেইন কথা হ'ল কি যিখিনি ইণ্ডাষ্ট্ৰি স্পেচিফিক যিখিনি স্কিল ছেট লাগে টেকনিকেল স্কিল ছেট লাগে সেই স্কিল ছেটখিনি যদিও কাৰিকুলামটোত এক্সিষ্ট নাথাকে ষ্টুডেণ্টে এক্সট্ৰাকৈ সেই স্কিল ছেটখিনি আৰ্লি এজতে ডেভেলপ কৰিবলৈ ট্ৰাই কৰক অনলাইন বা অফলাইন যিকোনো চাৰ্টিফিকেট কৰ্ছে হওক বা বেলেগ বেলেগ যিবিলাক ছফ্টৱেৰ টুলছ আছে সেইবিলাক ব্যৱহাৰ কৰিবলৈ ষ্টাৰ্ট কৰক আৰু অলপ মাৰ্কেট ৰিচাৰ্চ কৰক তেতিয়া আপুনি গম পাব কোনটো কোম্পানীত কোনখিনি স্কিল ছেট লাগে কোনখিনি টেকনিকেল টুলছ লাগে ছফ্টৱেৰ টুলছ লাগে যাৰ জৰিয়তে ষ্টুডেণ্টৰ কি হ'ব সেইখিনি স্কিল ছেট লোৱাৰ পিছত ষ্টুডেণ্টৰ ৰেজিউমেখন আপডেট থাকিব ভাল থাকিব তেতিয়া কি হ'ব এটা ফ্ৰেছাৰ হিচাপে ক'ৰবাত জব পাবৰ কাৰণে বেছি সুবিধা হ'ব এগেইন কম্পিটিশ্যন বহুত বেছি আছে গতিকে সেইটো এটা ইম্পৰ্টেণ্ট এডভাইচ টু দ্য ষ্টুডেণ্টছ যদিহে ইঞ্জিনিয়াৰিং পঢ়িব বিচাৰিছে গতিকে এইখিনি বস্তু চাই চিতিহে ষ্টুডেণ্টে আগবাঢ়ক যদি আপুনি দূৰত থাকি পেলাই কাম কৰিব বিচাৰে ভাল ভাল চিটিবিলাকত Tier 1 Tier 2 সব ল'ৰা ছোৱালীটো Tier 1 চিটিত নাথাকে লোকেল হোম তাত নহয় সৰু সৰু জেগা বিশেষকৈ আসামৰ কাৰণে কৈছোঁ নৰ্থ ইষ্টাৰ্ণ ল'ৰা ছোৱালীখিনিৰ কাৰণে কি হয় অবভিয়াছ কথা ভাল ইনষ্টিটিউট বা ভাল কোম্পানীত পাবৰ কাৰণে কি হয় অবভিয়াছলি বেংগলোৰ মহাৰাষ্ট্ৰ এইবিলাকলৈ যাবলগীয়া হয় দিল্লী যাবলগীয়া হয় কেপিটেল চিটিলৈ গতিকে সেইখিনি যাবলৈ ৰেডি হয় নে নহয় সেইটো চাই চিতি ষ্টুডেণ্টে আগবাঢ়িব লাগিব অ'কে চ' এইখিনি ইম্পৰ্টেণ্ট কথা ইনষ্টিটিউশ্যনৰ ৰেংকিংটো চাই চিতি ষ্টুডেণ্টে আগবাঢ়ক আৰু লগত টেকনিকেল যিখিনি এক্সট্ৰা স্কিল ছেট হয় সেই স্কিল ছেটখিনি লৈ পেলাই ষ্টুডেণ্টে আগবাঢ়ক গতিকে এইখিনি গোটেই বস্তু চাই চিতি যদি আগবাঢ়ে ষ্টুডেণ্টে কেৰিয়াৰত আগবাঢ়িব পাৰিব গতিকে এইটো হৈছে এটা ইম্পৰ্টেণ্ট কথা এগেইন মই কৈছোঁ ইঞ্জিনিয়াৰিঙত বা ইঞ্জিনিয়াৰত ডিমাণ্ড আছে কিন্তু কম্পিটিশ্যন বহুত বেছি গতিকে ইণ্টাৰেষ্ট যদি আছে মেথমেটিকেল এবিলিটি যদি আছে ফিজিক্স কেমেষ্ট্ৰি এইবিলাকত যদি নলেজ আছে স্পেচিফিকেলি ফিজিক্স আৰু মেথছৰ কথা কৈছোঁ সেইটো ফিল্ডত যদি ষ্টুডেণ্টৰ ইণ্টাৰেষ্ট আছে ভাল একাডেমিক পাৰফৰ্মেঞ্চ লগত ইনোভেটিভ যিখিনি স্কিল ছেট আছে তেতিয়াহে কি কৰিব ষ্টুডেণ্টে ইঞ্জিনিয়াৰিং ছেকশ্যনটোত যাবলৈ ট্ৰাই কৰিব গতিকে এইখিনি ৰিয়েল কথা যিখিনি জনাটো জৰুৰী এইখিনি চালি জাৰি চাই ভালদৰে ইঞ্জিনিয়াৰিং ছেকশ্যনটো চুজ কৰক ডিপেণ্ডিং on the different branch there are different demands for it so market research to bhalke korok tetia aponar kamot ahibo gotike ei video to share korok channel to subscribe korok nijor parents ko dekhak friends and family ko dekhak eto ta important kotha hokolute dekha jay engineering hobo gotekhon engineer hobo bisare hokolu bilak doctor ba engineer gotike এই ভিডিওতে এটা অ্যাৱাৰনেছ দিয়া গৈছে যাতে কেনেকৈ নিজৰ কেৰিয়াৰটো চুজ কৰোঁতে এইখিনি প্ৰিকশ্যনছ ল'ব লাগে গতিকে থ্যাংক ইউ সো মাচ and do subscribe to my channel. Thank you.